যদি আপুনি এই ফেচ ৱাছটো এবাৰ ব্যৱহাৰ কৰি চায় তেতিয়াহ'লে আপুনি যিটো ফেচ ৱাছ ব্যৱহাৰ কৰি আছে সেই ফেচ ৱাছটো ব্যৱহাৰ কৰিবলৈ পাহৰি যাব আৰু এই ফেচ ৱাছটোৱে আপোনাৰ ছালখন বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ঘৰুৱা খুব বঢ়িয়া এটা নিম ফেচ ৱাছ। এই নিম ফেচ ৱাছটোৱে মুখ ধুলে আপোনালোকৰ স্কিনত থকা পিম্পলৰ সমস্যা, একনিৰ সমস্যা দূৰ কৰাৰ লগতে স্কিনখন খুব ধুনীয়াকৈ চাফাও কৰিব, উজ্জ্বল কৰিব, বগা কৰিব। আপোনালোকৰ স্কিনত যদি ক'লা দাগ আছে, ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব আৰু স্কিনখনত আপোনালোকৰ এণ্টি এজিঙৰো কাম কৰিব। গতিকে এই ফেচ ৱাছটো আপোনালোকে গৰমৰ দিনত ব্যৱহাৰ কৰি চাব, বহুত ভাল ৰিজাল্ট পাব। আমাৰ স্কিনৰ নোমৰ গুৰিয়ে গৈ যিবোৰ লেতেৰা আমাৰ স্কিনৰ ভিতৰ লেয়াৰত জমা হৈ থাকে সেই লেতেৰাবোৰ চাফা কৰিবলৈ এনেকুৱা ধৰণৰ ঘৰুৱা ফেচ ৱাছ ব্যৱহাৰ কৰিব। আপোনালোকৰ স্কিনৰ ভিতৰ লেয়াৰৰ পৰা ধুনীয়াকৈ চাফা কৰি আনিব আৰু যাৰ ফলত আমাৰ স্কিনৰ পৰা পিম্পল দূৰ হ'ব, একনি দূৰ হ'ব, ব্লেক হেডছ, হোৱাইট হেডছৰ সমস্যা দূৰ হ'বলৈ সহায় কৰিব। এই ঘৰুৱা নিম ফেচ ৱাছটো কেনেকৈ বনাব লাগে, কি কি বস্তু লাগিব বনাবলৈ, সেইটো বনাই দেখুৱাম। আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি এই নিম ফেচ ৱাছটো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া এই ফেচ ৱাছটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক সকলোতকৈ বঢ়িয়া এটা ঘৰুৱা নিম ফেচ ৱাছ বনাই দেখুৱাম আৰু সেই নিম ফেচ ৱাছটো বনাবৰ কাৰণে প্ৰথমে লাগিব মোক বেচন। বেচন মই এচামুচৰ জোখাৰে লৈছোঁ। বেচনে আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে। এতিয়া মই সেই বেচনৰ লগতে মিক্স কৰিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধি মই আধা চামুচৰ জোখাৰে লৈছোঁ। আপোনালোকৰ কাৰোবাৰ যদি কস্তুৰী হালধি আছে কস্তুৰী হালধিকে দিব আৰু যাৰ যাৰ ঘৰত কস্তুৰী হালধি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে দিব। কস্তুৰী হালধি সকলোৰে ঘৰত নাথাকে, সেইকাৰণে আপোনালোকে পাকঘৰৰ খোৱা হালধি যিসকলে দিয়ে তাৰ পৰিমাণটো আপোনালোকে কমাই দিব। এতিয়া মই আনিছোঁ এয়া চন্দন পাউডাৰ। চন্দন আমাৰ ছালৰ বাবে বহুত উপকাৰী হয়। ছালৰ পিম্পল দূৰ কৰিবলৈ, ছালৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ছালখন ঠাণ্ডাও কৰি ৰাখিব পাৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। এতিয়া মই এয়া চন্দন পাউডাৰ আধা চামুচৰ জোখাৰে লৈছোঁ আৰু ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'ম। আজিৰ এই নিম ফেচ ৱাছটোৱে আপোনালোকে এমাহমান মুখ ধুই চাবচোন, আপোনালোকৰ স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব। যদি ক'লা দাগ আছে ক'লা দাগ দূৰ হ'ব, স্কিনখন ধুনীয়াকৈ উজ্জ্বল হৈ যাব আৰু স্কিনখন খুব ধুনীয়াকৈ চাফাও কৰি ৰাখিব পাৰিব। ইয়াৰ পিছত মই এয়া লৈছোঁ মুলতানী মিট্টি। মুলতানী মিট্টি আমাৰ ছালৰ তেলীয়া ভাৱটো দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। গৰমৰ দিনত আমাৰ ছালখন যে খুব বেছিকৈ তেলীয়া হৈ থাকে, সেই তেলীয়া ভাৱটো দূৰ কৰিবৰ কাৰণে এই মুলতানী মিট্টিয়ে বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছত এতিয়া মই মিক্স কৰিম এয়া ফ্লেক্সিডৰ গুড়া। ফ্লেক্সিডৰ গুড়াই আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব। স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব, বলি ৰেখা নপৰিব। তাৰ কাৰণে মই এচামুচৰ জোখাৰে ফ্লেক্সিডৰ গুড়াও মিক্স কৰিছোঁ। যদি আপোনালোকৰ ঘৰত ফ্লেক্সিডৰ গুড়াটো নাই তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে। আৰু এতিয়া মই এয়া দিছোঁ আধা চামুচৰ জোখাৰে কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি গুড়াত প্ৰচুৰ পৰিমাণে ভিটামিন চিটো থাকে আৰু ভিটামিন চি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াটোৱেও আমাৰ ছালখন বগা কৰিব পাৰে। ছানবাৰ্ণ, টেনিং হৈ থাকিলে স্কিনত সেই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। মচুৰ দাইলৰ গুড়াত ভিটামিন বি থাকে বাবে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া নিম পাউডাৰ। নিম পাউডাৰটো মই ঘৰতে বনাই লৈছিলোঁ। ইয়াৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছিলোঁ, কেনেকৈ বনাইছিলোঁ সেইটো মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে মোৰ সেই ভিডিঅ'টোত গৈ চালে দেখা পাব। এতিয়া মই এয়া নিম পাউডাৰ ডাঙৰকৈ এচামুচ মিক্স কৰিম ইয়াৰ লগতে। খুব ভাল হয় নিমটো আমাৰ স্কিনৰ কাৰণে। গৰমৰ দিনত আমাৰ স্কিনখনত খুব বেছিকৈ বেক্টেৰিয়া জমা হৈ থাকে বা ইনফেকশ্যন হৈ থাকে, সেই সমস্যা দূৰ কৰিবলৈ নিমে বহুত বেছিকৈ সহায় কৰিব। এতিয়া গোটেইখিনি বস্তু মিক্স কৰি লোৱাৰ পাছত এনেকৈ এটা চিচাৰৰ কণ্টেইনাৰ লৈছোঁ। আপোনালোকে প্লাষ্টিকত নথব, চিচাৰৰ কণ্টেইনাৰটো ভালকৈ ধুই ৰ'দত শুকুৱাই ল'ব, তাৰপাছত এনেকৈ ষ্ট'ৰ কৰি ৰাখিব। এইটো মই 15 দিনৰ কাৰণে বনাইছোঁ। আপোনালোকে এমাহমানৰ কাৰণে বনাই ৰাখিব পাৰিব। এমাহৰ কাৰণে বনালেও এইটো বেয়া হৈ নাযায়, আপোনালোকে এমাহলৈ ব্যৱহাৰ কৰি থাকিব পাৰিব। আপোনালোকে এতিয়া ভাবিছে চাগে এইটো পাউডাৰ ফেচ ৱাছ কেনেকৈনো ব্যৱহাৰ কৰিম। এনেইতো আমি যিটো ফেচ ৱাছ ব্যৱহাৰ কৰোঁ সেইটো লিকুইড হয়, নহয় জানো? এতিয়া মই এইটো মিক্স কৰিম অকণমান গোলাপ জল দি
আৰু গোলাপ জলো দিব পাৰে নহলে গোলাপ জল নাথাকিলে আপোনালোকে পানীৰেও মিক্স কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব অলপ পনীয়া টাইপৰ কৰিব ডাঠ নকৰিব পনীয়া টাইপৰ কৰিলে আপোনালোকে স্কিনত লগাবলৈ ভাল হ'ব কেনেকৈ এটো ব্যৱহাৰ কৰিব কিমান সময়ৰ কাৰণে ব্যৱহাৰ কৰিব ভিডিওটো পিছলৈ মই দেখুৱাম মই গোলাপ জলেৰে মিক্স কৰিছো যাৰ যাৰ ঘৰত গোলাপ জল আছে আপোনালোকে এনেকৈ মিক্স কৰি ল'ব যাৰ যাৰ ঘৰত গোলাপ জল নাই আপোনালোকে পানীৰে মিক্স কৰিব আৰু যদি কাৰোবাৰ ড্ৰাই স্কিন হয় তেতিয়াহলে আপোনালোকে ইয়াত অকনমান মৌ দি ল'ব তেলিয়া স্কিনৰ সকলে নালাগে মৌ দিবলৈ এতিয়া এইটো কেনেদৰে ব্যৱহাৰ কৰিব মই দেখুৱাই আছো এতিয়া মই আপোনালোকক এই ফেস ওয়াশটো কেনে ধৰণে কি বস্তুৰে বনালো হেতু দেখালো ইয়াত ব্যৱহাৰ কৰা গোটেই কিবিধ বস্তু যদি আপোনালোকৰ নাই তেতিয়াহলে আপোনালোকে দুই এবিধ বস্তু স্কিপ কৰিবও পাৰে আপোনালোকৰ ঘৰত যি কিবিধ বস্তু আছে সেই কিবিধ বস্তুৱে বনাব কিন্তু নিমৰ গুড়াটো আপোনালোকে দিবলৈ নাপাহৰিব নিমৰ গুড়াটো আপোনালোকে দিবই গৰমৰ দিনত আমাৰ স্কিনত বিভিন্ন ধৰণৰ ইনফেকচন হয় বা ব্যাকটেৰিয়া জমা হৈ থাকে তেনে ধৰণৰ ব্যাকটেৰিয়া বা ইনফেকচন নাশ কৰিবৰ কাৰণে নিমটো বহুত বেছি ভাল হয় গতিকে আপোনালোকে নিম ব্যৱহাৰ কৰিবই মই সদায় এনেকুৱা ঘৰুৱা ফেস ওয়াশ ব্যৱহাৰ কৰো এনেকুৱা ঘৰুৱা ফেস ওয়াশ ব্যৱহাৰ কৰিলে স্কিনখনত কোনো সাইড ইফেক্টটো নহয় আৰু লগতে স্কিনখন ধুনীয়াকৈ সাফাও হয় বগাও হয় কলা দাগ থাকিলেও দূৰ হয় কৰবালৈ যোৱাৰ সময়ত আপোনালোকে এই ফেস ওয়াশতে মুখ ধুলে এটা ফেস ওয়াশৰো কাম কৰিব এটা ফেস পেকৰো কাম কৰিব গতিকে আপোনালোকে এই ফেস ওয়াশটো ব্যৱহাৰ কৰি বহুত বেছি ভাল পাব এতিয়া মই আপোনালোকক দেখুৱাম এই ফেস ওয়াশটো আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব কিমান সময়ৰ কাৰণে ব্যৱহাৰ কৰিব এতিয়া এটো মই ফেস ওয়াশ ৰেডি কৰি ললো ইয়াত মই গোলাপ জলেৰে মিক্স কৰিছো আপোনালোকে পানীৰেও মিক্স কৰিব পাৰে যদি আপোনালোকৰ স্কিনখন বেছি অইলি হয় তেতিয়াহলে আপোনালোকে মৌ নিদিলেও হ'ব আৰু যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই উজ্জ্বলতা নাইকিয়া স্কিনখনত তেতিয়াহলে আপোনালোকে মৌ অকনমান মিক্স কৰিব নহলে আপোনালোকে একো নিদিয়াকৈ নৰমাল পানীও আপোনালোকে মিক্স কৰি পেলাই মুখত লগাব পাৰিব অকনমান মুখত এনেকৈ লগাই ল'ব এনেকৈ গোটেই মুখখনতে আপোনালোকে লগাব আৰু অকনমান পনীয়া কৰিলে লগাবলৈ সুবিধা হয় ফেস ওয়াশটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে 4 পৰা 5 মিনিট স্কিনখন ধুনীয়াকৈ মাসাজ কৰিব এনেকৈ মাসাজ কৰি এই ফেস ওয়াশটো ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখনো ধুনীয়াকৈ সাফা হ'ব আৰু লগতে স্কিনত যদি ডেড স্কিন সেল জমা হৈ আছিল বা মৃত সেল জমা হৈ আছিল সেই জমা হোৱা মৃত সেলবোৰ আঁতৰ কৰিবলৈ সহায় হ'ব আৰু স্কিনখনৰ ভিতৰ লেয়াৰৰ পৰা খুব ধুনীয়াকৈ সাফা কৰি আনিব আৰু তেতিয়া আপোনালোকৰ স্কিনৰ পৰা একনি সমস্যা পিম্পলৰ সমস্যা দূৰ হ'ব স্কিনখনত খুব ধুনীয়া এটা উজ্জ্বলতা আহিব স্কিনখন যদি কলা পৰি গৈছে ৰ'দ গৰমত বগা হৈ যাব স্কিনত কলা দাগ থাকিলে সেই কলা দাগ কমিবলৈ সহায় হ'ব এইদৰে 4 পৰা 5 মিনিট ভালকৈ স্কিনখন মাসাজ কৰি এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব তাৰ পাছত আপোনালোকে 2-3 মিনিটৰ কাৰণে এনেকৈ মুখত লাগি থাকিবলৈ দিব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব যি সকল স্কিনত পিম্পল আছে আপোনালোকে এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব আৰু লগতে আপোনালোকে খোৱা বোৱাৰ ওপৰতো ধ্যান ৰাখিব আপোনালোকে বেছিকৈ তেল মছলাযুক্ত খাদ্য নাখাব আপোনালোকে সিজোৱা বস্তু বা বইল বস্তু খাবলৈ চেষ্টা কৰিব মাহমান আৰু লগতে আপোনালোকে পানী খুব বেছিকৈ খাই থাকিব ইয়াৰ উপৰিও সপ্তাহটোত 2 দিন বা 3 দিন আপোনালোকে কুহুমীয়া গৰম পানী এগিলাছত এচামুচ নিম পাউডাৰ মিক্স কৰি সেই গিলাস পানী খাব এনেকৈ আপোনালোকে এমাহমান যত্ন কৰি চাওক আপোনালোকৰ মুখত থকা পিম্পলৰ সমস্যা দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন বগা হ'বলৈ উজ্জ্বল হ'বলৈ বহুত বেছিকৈ সহায় হ'ব আজি মই এই ভিডিওটোত আপোনালোকক ঘৰুৱা খুব বঢ়িয়া এটা নিম ফেস ওয়াশ বনাই দেখুৱালো আপোনালোকে নিশ্চয় এই ফেস ওয়াশটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহলে মোৰ ভিডিওটোত এটা লাইক কৰি দিব মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ